কবিতাৰ শিৰোনাম মোৰ বুকুত জ্বলি থকা একুৰা জুই। ৰচনা তাহছিন নীলুফাৰ খলিল। আবৃত্তি হেমন্ত ওজা কলিতা। মোৰ বুকুত জ্বলি থকা একুৰা জুই। সীমাহীন প্ৰশ্নৰ শিখাত দগ্ধ জেতুকা বুলীয়া হাতৰ ৰেখা। সাগৰৰ গভীৰতাৰ মাজেৰে গৈ থকা এখন কলৰ ভোৰ। লুণীয়া পানীৰ বিশালতাৰ মাজত এক শুকান কণ্ঠ। আবদ্ধ নে দিগন্ত সন্ধানী। ফুলিব ধৰা ফুলপাহৰ ৰূপত মোহিনী, পিছে এটি নিশাৰ ৰাণী। বাস্তৱিকতা নে স্বাৰ্থপৰতা। মোৰ বুকুত জ্বলি থকা একুৰা জুই। দিনৰ পিছত অহা ৰাতিৰ আন্ধাৰত স্বতঃস্ফূৰ্তভাৱে উজ্বলা জোনটো আৰু তৰাবোৰ, পিছে তাৰ গভীৰতাত আবদ্ধ আন্ধাৰৰ ভয়াৱহতাবোৰ। নে বিস্ফোৰিত আগ্নেয়গিৰিৰ নিগৰিত তপত লাভাৰ শীতল হোৱা এঙাৰৰ ওপৰত পুনৰ অগ্ৰগতিৰ খেলুৱৈবোৰ, সৰু সৰু গছৰ ৰঙা নীলা ফুলবোৰ। মোৰ বুকুত জ্বলি থকা একুৰা জুই। বিশ্বাসৰ নে অবিশ্বাসৰ উত্তৰ সন্ধানী। ভৱিষ্যতৰ অনাকাংক্ষিত পথ কম্পিত কলিজা। আগ্ৰহী ভৰিৰ খোজবোৰ একা বেকা। সীমাহীন প্ৰশ্নৰ শিখাত দগ্ধ জেতুকা বুলীয়া হাতৰ ৰেখা। ভৱিষ্যতৰ অনাকাংক্ষিত পথ কম্পিত কলিজা। আগ্ৰহী ভৰিৰ খোজবোৰ একা বেকা। সীমাহীন প্ৰশ্নৰ শিখাত দগ্ধ জেতুকা বুলীয়া হাতৰ ৰেখা। মোৰ বুকুত জ্বলি থকা একুৰা জুই।